এই বিশ্ব ৰিজৰ্টটো 1910 চনৰ পৰা আৰম্ভ হৈছিলে আৰু পৃথিৱীৰ সকলো দেশৰ লগত ভাৰতবৰ্ষই আমাৰ বেছি ভালকৈ এই দিৱসটো পালন কৰিছে আৰু নাৰীৰ ওপৰত আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰে যথেষ্ট আঁচনি লৈছে আৰু এই আঁচনিৰ ক্ষেত্ৰত নাৰীসকল উপকৃত হৈছে। এতিয়া নাৰীক আৰু স্বাধীনতা বুলি বেলেগকৈ নালাগে, সম অধিকাৰ। গতিকে আজি এই দিৱসত মই উপস্থিত হ'লোঁ। আমাৰ প্ৰণৱজ্যোতি বৰ্মন, আমাৰ গৌতম সকলোখিনি ইয়াত উপস্থিত আছিল আৰু বহুত নাৰী ইয়াত আজি সাহস, উৎসাহ আৰু মনোবল পাইছে। ভূমিকা বুলি নাই, আমাৰ দলৰ স্থায়ী সিদ্ধান্ত একো বৰ্তমান হোৱা নাই। যিটো সিদ্ধান্ত হয় সেইটো আমি মানি ল'ব লাগিব। আমাৰ BTRত যিটো আমাৰ MCLA পৰিষদীয় নিৰ্বাচন, সেইটো যোৱাবাৰো বেলেগ বেলেগকৈ খেলিছিল আৰু যদি বেলেগকৈ খেলে আমি বেলেগকৈ যুদ্ধ কৰিম আৰু কাৰোবাৰ লগত মিত্ৰতা কৰে আমি মিত্ৰতাত যুদ্ধ কৰিম। এতিয়া আমি এইবিলাক কৰ্মীখিনিয়ে এইখিনি ক'ব পৰা হোৱা নাই। আমাৰ দলে এইটো সিদ্ধান্ত ল'ব। গণসুৰক্ষা পাৰ্টী আৰু BPF কাইলৈ মিত্ৰতা হ'ব, কি ক'ব? বিজেপিৰ লোকচান হ'ব? একো লোকচান নহয় আমাৰ। আমি বিজেপিয়ে আৰু আমাৰ ওপৰৰ পৰা যি নিৰ্দেশনা দিয়ে সেইটো আমি মানি ল'ব বাধ্য। মানৱ সমষ্টি নতুনকৈ গঠন হৈছে। আমাৰ ভৱানীপুৰৰ পৰা এটা পাৰ্ট, সৰভোগৰ পৰা এটা পাৰ্ট আৰু আমাৰ পকলাবাৰী মণ্ডলটো। গতিকে এইটো এটা অপেন সমষ্টি আৰু এইটো সমষ্টিৰ উন্নতিৰ কাৰণে আমি যথেষ্ট লাগি আছোঁ আৰু মোৰ যিহেতু এটা পাৰ্ট আছে 26লৈ মই এই সমষ্টিটোৰ ডেভেলপমেণ্টৰ কামখিনি মুখ্যমন্ত্ৰীয়ে মোক কৰিব দিছে আৰু কৰি আছোঁ। বিধানসভাত AODF-এ 35খন আসন পাব বুলি মন্তব্য প্ৰকাশ কৰিছে। সেইটো বিধানসভাতো অলপ পিছত আছে। এতিয়া আমাৰ BTRত চিন্তা চৰ্চা চলি আছে, পৰিষদীয় নিৰ্বাচন আৰু আমাৰ জেনেৰেলত অসমত চলি আছে এতিয়া পঞ্চায়ত নিৰ্বাচন। প্ৰথম আমি এই দুটা পাৰ কৰিহে আমি বিধানসভাৰ কথা চিন্তা চৰ্চা